সদৌ অসম অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ এটা দাবী আছিল যে অসম বিধানসভাৰ 9টাকৈ অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ পৰা 100% খিলঞ্জীয়া অনুসূচিত জাতিৰ লোকে প্ৰাৰ্থিত্ব পাব লাগে আৰু প্ৰতিটো দল সংগঠনৰ ওচৰত এইটো আমাৰ আপিল আছিল। কিন্তু আমি শেহতীয়াকৈ দেখা পালোঁ যে অসম গণ পৰিষদে অনুসূচিত জাতিটোক ভেঙুচালি কৰিছে, অপমান কৰিছে আৰু লগতে অনুসূচিত জাতিৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰিবৰ কাৰণে উঠি পৰি লাগিছে। অতুল বৰা আৰু কেশৱ মহন্তক আমি বাৰে বাৰে জনাই আহিছোঁ যে ডিমৰীয়া সমষ্টিটোত আপোনালোকে যিগৰাকী প্ৰাৰ্থী ঠিক কৰিছে তপন ডেকা ওৰফে তপন দাস, এই প্ৰাৰ্থীজনৰ অনুসূচিত জাতিৰ জাতিগত প্ৰমাণপত্ৰখন সম্পূৰ্ণৰূপে ভুৱা। আৰু এই ভুৱা ছদ্মবেশী অনুসূচিত জাতিৰ লোকজনে অনুসূচিত জাতিৰ এটা সমষ্টি ডিমৰীয়া সমষ্টিটো তেওঁলোকে আচলতে অতি ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকৰ দখললৈ নিয়াৰ এটা চেষ্টা অব্যাহত ৰাখিছে। আমি পুনৰবাৰ অসমবাসীৰ ৰাইজক জনাব খুজিছোঁ, তপন দাস নহয়, তপন ডেকা, তেওঁৰ অৰিজিনেল নাম তপন ডেকা। এফিডেভিট কৰি তেখেতৰ নামটো তপন দাস কৰা হৈছে। তেখেত এজন OBC মানুহ আৰু তেখেতৰ ওচৰত OBC চাৰ্টিফিকেট ইতিমধ্যে মজুত আছে। তেখেতৰ বিৰুদ্ধে CBI গোচৰ চলি আছে। তেখেতৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে বিভিন্ন ধৰণৰ আচলতে মানে কাৰ্যসূচী ইতিমধ্যে লৈছে আৰু বিভিন্ন ধৰণে স্মাৰকপত্ৰ বিভাগীয় কৰ্তৃপক্ষসমূহলৈ প্ৰেৰণ কৰিছে। অতুল বৰা আৰু কেশৱ মহন্তকো প্ৰেৰণ কৰিছে। কিন্তু তাৰ পাছতো কোনো ধৰণৰ কথাত গুৰুত্ব আৰোপ নকৰি কেৱল ৰাজনৈতিক স্বাৰ্থত, কেৱল ব্যক্তিগত মুনাফাৰ স্বাৰ্থত এই অতুল বৰাহঁতৰ নিচিনা ধুৰন্ধৰ মানুহে আচলতে তপন ডেকাক ডিমৰীয়া সমষ্টিটোৰ পৰা আচলতে প্ৰাৰ্থিত্ব কৰিবলৈ সুবিধা আগবঢ়াইছে। আমি অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই এটা কথা স্পষ্ট কৰি কওঁ যে অহা 12 তাৰিখৰ ভিতৰত তপন দাস ওৰফে তপন ডেকা নামৰ এই ব্যক্তিজনৰ যদি প্ৰাৰ্থিত্ব তেওঁলোকে যদি বাতিল নকৰে ডিমৰীয়া সমষ্টিৰ পৰা, অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ পৰা, তেতিয়াহ'লে কিন্তু অসম গণ পৰিষদে ইয়াৰ ফল ভোগ কৰিব লাগিব। আমি অতুল বৰাৰ যি আচলতে গৃহ আছে সেই গৃহ আমি ঘেৰাও কৰিম, ডিমৰীয়া সমষ্টিত আমি হুলস্থুল কৰিম আৰু তাৰ কাৰণে কিন্তু দায়ী হ'ব অসম গণ পৰিষদ। আৰু অনুসূচিত জাতিটোক এনেকৈ প্ৰতাৰণা কৰা, অনুসূচিত জাতিটোক এনেকৈ আচলতে অপমান কৰা, অনুসূচিত জাতিৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিবলৈ চেষ্টা কৰা এনেকুৱা কাৰ্যক অসম গণ পৰিষদ নামৰ এই দলটোক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ আৰু তেওঁলোকে অনুসূচিত জাতিৰ ছাত্ৰ সন্থা প্ৰত্যাহ্বান ল'বৰ কাৰণে সাজু থাকিবলৈ আমি আহ্বান জনাইছোঁ।